আসামলৈ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ 2024 বৰ্ষৰ ICC মেন্স T20 ৱৰ্ল্ড কাপ এবাৰ ভাৰতে জয় কৰিছে যোৱা 29 জুনত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ফাইনেল খেল অনুষ্ঠিত হয় এই ফাইনেল খেলত ভাৰতে দক্ষিণ আফ্ৰিকাক 7 ৰানত পৰাজিত কৰে ভাৰতে প্ৰথমে বেট ধৰি ভাৰতে 20 অভাৰত 7টা উইকেট হেৰুৱাই 174 ৰান সংগ্ৰহ কৰে ইয়াৰ বিপৰীতে দক্ষিণ আফ্ৰিকাই 20 অভাৰ খেলি 8টা উইকেট হেৰুৱাই 169 ৰান সংগ্ৰহ কৰে ভাৰতীয় দলৰ খেলুৱৈসকলে কোনে কেই ৰান সংগ্ৰহ কৰিলে সেই বিষয়ে অলপ উল্লেখ কৰি দিয়া হ'ল ৰোহিত শৰ্মাই 5টা বলত 9 ৰান সংগ্ৰহ কৰে বিৰাট কোহলিয়ে 59টা বলত 76 ৰান সংগ্ৰহ কৰে সূৰ্য কুমাৰ যাদৱে 4টা বলত 3 ৰান সংগ্ৰহ কৰে অক্ষৰ পেটেলে 31 বলত 47 ৰান সংগ্ৰহ কৰে হাৰ্দিক পাণ্ডিয়াই 2 বলত 5 ৰান সংগ্ৰহ কৰে শিৱম দুবেয়ে 16 বলত 27 ৰান সংগ্ৰহ কৰে আৰু ৰবীন্দ্ৰ জাদেজাই 2টা বলত 2 ৰান সংগ্ৰহ কৰে ইয়াৰ বিপৰীতে যোৱা ফাইনেল খেলত ভাৰতীয় বলাৰসকলে কোনে কেইটা উইকেট দখল কৰিলে সেই বিষয়ে উল্লেখ কৰা হ'ল অৰ্শদীপ সিঙে 20 ৰান দি 2টা উইকেট দখল কৰে জসপ্ৰীত বুমৰাহে 18 ৰান দি 2টা উইকেট সংগ্ৰহ কৰে অক্ষৰ পেটেলে 49 ৰান দি 1টা উইকেট দখল কৰে আৰু হাৰ্দিক পাণ্ডিয়াই 20 ৰান দি 3টা উইকেট দখল কৰে দক্ষিণ আফ্ৰিকাৰ খেলুৱৈসকলে যোৱা ফাইনেল খেলত কোনে কেই ৰান সংগ্ৰহ কৰিলে সেই বিষয়ে উল্লেখ কৰা হ'ল ৰিজা হেণ্ড্ৰিক্সে 5টা বলত 4 ৰান সংগ্ৰহ কৰে কুইণ্টন ডিককে 31 বলত 39 ৰান সংগ্ৰহ কৰে এইডেন মাৰ্ক্ৰমে 5 বলত 4 ৰান সংগ্ৰহ কৰে ট্ৰিষ্টান ষ্টাফছে 21 বলত 31 ৰান সংগ্ৰহ কৰে হেনৰিক ক্লাছনে 27 বলত 52 ৰান সংগ্ৰহ কৰে ডেভিড মিলাৰে 17 বলত 21 ৰান সংগ্ৰহ কৰে মেক্ৰো জেনছনে 4 বলত 2 ৰান সংগ্ৰহ কৰে কেশৱ মহাৰাজে 7 বলত 2 ৰান সংগ্ৰহ কৰে কাগিছো ৰাবাডোৱে 3 বলত 4 ৰান সংগ্ৰহ কৰে আৰু এনৰিক নৰকিয়াই 1টা বলত 1 ৰান সংগ্ৰহ কৰে ইয়াৰ বিপৰীতে দক্ষিণ আফ্ৰিকাৰ বলাৰসকলে কোনে কেইটা উইকেট দখল কৰিলে সেই বিষয়ে উল্লেখ কৰা হ'ল মাৰ্কো জেনছনে 49 ৰান দি 1টা উইকেট দখল কৰে কেশৱ মহাৰাজে 23 ৰান দি 2টা উইকেট দখল কৰে কাগিছো ৰাবাডোৱে 36 ৰান দি 1টা উইকেট দখল কৰে আৰু এনৰিক নৰকিয়াই 26 ৰান দি 2টা উইকেট দখল কৰে যোৱা ফাইনেল খেলত মেন অফ দ্য মেটছৰ খিতাপ লাভ কৰে ভাৰতৰ বিৰাট কোহলিয়ে আৰু মেন অফ দ্য সিৰিজৰ খিতাপ লাভ কৰে ভাৰতৰে জসপ্ৰীত বুমৰাহে ক্ৰিকেট খেলত ভাৰতে এতিয়ালৈকে মুঠ 4বাৰকৈ আন্তঃৰাষ্ট্ৰীয় বিশ্বকাপ জয় কৰিছে ইয়াৰে ভিতৰত টি20 বিশ্বকাপ দুবাৰ জয় কৰিছে আৰু দুখন ODI বিশ্বকাপ য'ত 50 অভাৰৰ খেল হয় তেনে ODI বিশ্বকাপ দুবাৰ জয় কৰিছে ODI বিশ্বকাপ জয় কৰিছিলে 1983 চনত আৰু 2011 চনত আৰু টি20 বিশ্বকাপ জয় কৰিছে 2007 চনত আৰু 2024 বৰ্ষত 1983 চনত ভাৰতে ODI বিশ্বকাপ জয় কৰিছিল 1983 চনৰ ODI বিশ্বকাপৰ ফাইনেল খেল ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত হৈছিল সেইবাৰৰ ফাইনেল খেলত ভাৰতে ৱেষ্ট ইণ্ডিজক 43 ৰান পৰাজিত কৰি বিশ্বকাপ দখল কৰে আৰু সেইবাৰ বিশ্বকাপ অনুষ্ঠিত কৰা হৈছিল ইংলেণ্ড আৰু ৱেলছত 2007 চনৰ টি20 বিশ্বকাপৰ ফাইনেল খেল ভাৰত আৰু পাকিস্তানৰ মাজত হৈছিল সেইবাৰৰ ফাইনেলত ভাৰতে পাকিস্তানক 5 ৰানত পৰাজিত কৰি বিশ্বকাপ দখল কৰে আৰু সেই বিশ্বকাপ অনুষ্ঠিত কৰা হৈছিল দক্ষিণ আফ্ৰিকাত 2011 চনৰ ODI বিশ্বকাপৰ ফাইনেল খেল ভাৰত আৰু শ্ৰীলংকাৰ মাজত হৈছিল সেইবাৰৰ ফাইনেল খেলত ভাৰতে শ্ৰীলংকাক 6 উইকেটত পৰাজিত কৰি বিশ্বকাপ দখল কৰে আৰু সেইবাৰ বিশ্বকাপ 3খন দেশত অনুষ্ঠিত কৰা হৈছিল এই 3খন দেশ হৈছে ভাৰত শ্ৰীলংকা আৰু বাংলাদেশ 2024 বৰ্ষত ভাৰতে টি20 বিশ্বকাপ পুনৰ জয় কৰে 2024 চনৰ টি20 বিশ্বকাপৰ ফাইনেল খেল ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত হৈছিল এই ফাইনেল খেলত ভাৰতে দক্ষিণ আফ্ৰিকাক 7 ৰানত পৰাজিত কৰি বিশ্বকাপ দখল কৰে আৰু এইবাৰ বিশ্বকাপ অনুষ্ঠিত কৰা হৈছিল USA আৰু ৱেষ্ট ইণ্ডিজত ভিডিওটো চোৱাৰ বাবে ধন্যবাদ যদি ভিডিওটো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালো ধন্যবাদ